এপ্লাই চাই এপ্লাই কোনি আছে বাপৰে বাপ ওর আমার রেল গেট তো মানে গাইস ইনকো এনজয় করতে চলে এটা কেন লাগছে টাঙ্গি শুন না আমার খাওয়ার মাংস আই গেছি কি লেগ পিস এই গাইস এই যাও পুরো বুলেন যায় খানা খান পাছে তো না তুই গাইস বসে কোসি একলে হানো ডিজে সিজে নিয়ে এলাও নাই তো চলো জুশাওনি নাও রঙ ওদের চিনে চলে নাও তে রঙ চলো জুশাওনি নাও রঙ Hey guys, good morning and welcome back and my new vlog. तो आपनालोक मैं कसलु आमी गाँवर पर जामार ता पिकनिक हेतु पिकनिक से फोटान सकी तो धुनियाके एफले सोरिया तोरिया লৈ লিছো এফলে সামান নয়নে খৰি সৰি বেক সেক লৈ বয় খৰি ৰং বে লাগা আছি মই তো ইতা আমি যাও ধুনিয়াকে তো কোল অলপ কমছি তো 7 টা বাজ যাম যে প্ৰায় 7:30 বাজাৰ হৈছে তো ইতা ধুনিয়াকে যাও অলপমান আছে প্ৰায় 2 মিনিট 3 মিনিট তুমি জাগা বৈ যাম এফলে আমাৰ ভাৰ্গব হৈ গেল তো ইয়াৰ গাড়ীতে ধুনিয়াকে যাও দে আৰু গাইস ধুনিয়াকে আইবালো আমি জোৰ পাই যাম পিকনিক ষ্টাৰ্ট হ'ব তো এফলে ধুনিয়াকে ডিজে হেজে লগাই আছে তো এক জোৰে আনছো তো কম দামী ডিজে আনছো দে গাইস তো সাউন্ড চেক কৰিবি জানতে তো এতিয়া চলি গোটা আনা প্ৰায় 4-5 টা মান আহিল আৰু এটা গেল আৰু কেটামান বেছে তো একালগে যা খৰি চৰি বান্ধি গাড়ীত লোড দিব গাড়ী হানো হোৱাৰ বেছি টাইম না প্ৰায় 20-30 মিনিট আহি যাব আৰু আমাৰ ধুনিয়াকে বক্স লোড হৈ গেল বক্স হৈ যায় এফলে বাছান লোড হবা তো বাছান লোড কৰিছে এফলে মিউজিক সিস্টেম তো ধুনিয়াকে হৈছে দেখিছ দে ইয়াৰ এফলে আমাৰ সব আহি গেল ডিজে সিজে চলি তুলি ভাল না রোজ এফলে সব আহি গেল কেনে বঢ়িয়া এ বিয়া হবা যাম আপরে বাপ ডিজে ক্যান্সেল ই যে কই ডিজে ক্যান্সেল কেন বন্ধু ওই বন্ধু নয় কেজিক জনা বুঝাব মান লাগো আমি চেকলা এনটি বিন্দি এ বন্ধু কেন রাজিতে বলালি হাবাসপা দিয়ে ও বক জরা তো এপ্লাই কোনি আছে বাপ রে বাপ জোতা এ কি এ 35 দিন সিবেলা জোতা জোতা তো দাম কিমান ও মুজা নাই ও দাম কিমান 3500 গরবল লাগি জোতা রাখি तेल तो मार ले तेल तो मारो टेंशन ना यार तेल भरा गया हल्ला दिए कैसे भर गया हमार रेल गेट तो माने गाइस इनको एंजॉय करते चले इधर केना लगছে बोरिया हम भांगीছি ए गाइस কেন হল্লা হ্যাঁ সেই কম পয়সা দে পিকনিকে তো গাইস ট্রেন খানে ইমান অখ বয়সি কে আধা ঘন্টা বলা আই নাই সাসু যাও হ্যাঁ না দেখাইছি ইমান টাইম লাগে বাপ রে বাপ কইলে আনছে ও চলি ট্রেন ট্রেন আমি সাউন্ড সৰু কৰিলো কাৰণ পুলিচ আছে তো এইখানে সাউন্ড সৰু কৰিলো তেনে চাও আৰু যায় পুলিচ চাও এই বাইগুলো কি বেটা দেখা নাম না যেতে আমি কি পানি সানি লম আৰু আপলা হন্ডা সুন্দা তেলটো চাচোন তেল আছে ডাঙি শুন না ডাঙি এনজয়মেন্ট দেই তেল আছে তেল ফুল আছে বাচ্চা আৰু গাইছ আপলা পানি সানি ধুনিয়াকে লৈ ললো ধুনিয়াকে বেটটি লৈ ললো মাছাত না হৈছে কেনে মটু এখন মাথা যাবি আছে আৰু গাইছ ধুনিয়াকে আমি গেট পাছটো লৈ ধুনিয়াকে পাৰ হবলো তো গেট পাছটো আমি যাই আছে তই আগৰ আছে গেট পাছটো লৈ লো এ দুৰাছে ৰয়ছান ধুনিয়াকে ভুটান যদি এন্ট্ৰি কৰি দিলি তে পামে আৰু অলপ মা এ হালা লাগে ফাইন গাইছ আমাক এতিয়া ধুছিল পুলিচে মানে এতে কছি এতে এলাও নাই ৰাস্তা দেখিলি তাতে পিকনিক জায়গাত লগ মাৰিব কিন্তু লগম তাতে কলাক কৰি গান বাজবো ধুনীয়াকৈ পেলাই ভূটান চাগে মানুহ দেখছি না বাপৰে বাপ গাইছ কেনেকুৱা আৰু এফলে গাইছ বক মজা পাৰিছে আমাৰ আৰু এফলে বক ধৰিব আৰু যদি লাউড স্পীকাৰ দি এফলে বক ধৰ 1000 টকা ফাইন তো সেইকাৰণে আমাৰ বক্সটো অফ কৰি থৈ দিছোঁ এখন দেখছি না এইখন চাওঁ গাইছ কি হয় চাই লওঁ পৰিস্থিতিটো
এতিয়া জাগা চাবালো মানে জাগাটো নাই জাগা মানে চব ভৰ্তি হৈছে জাগাটো চাবা যাওক আমি য'ত যাবৰ চৰ খাইছিলোঁ তো সেই জাগাটো চাবা যাওঁ আছে নে তো ধুনীয়াকৈ জাগা আৰু এফালে মানে লাউড মানে বক্স বজা হেৰি নাই আমি ধুনীয়াকৈ সেইফালে যাওঁ পাৰোঁ না তো বলক যাই থাকোঁ আৰু এতিয়া বঢ়িয়াকৈ আহি পালোঁ মানে জাগা চাগা বিচৰা নাই এনে ক'ৰবাত সোমাই দিছি তো আমি যিটো আগতে আছোঁ তো আমি যাবাৰ পিকনিক এটাই খাইছোঁ তো এইটো জেগাতে কাৱে অহা নাই তো এটাই খাওঁ তো ধুনীয়া নিজৰা আছে তো পানীৰ সুবিধা হেনটিও আছে তো এটাই খাই দিওঁ তো এটা গেছি গাড়ী আনিবে তো গাড়ীখন আহি লওক তো বঢ়িয়াকৈ আৰু গাইছ এফালে আছে ডিজে সিজে গোটা তাৰমানে গোটাখিনি মাল নুমাবলৈ মানে ইয়াতে গাড়ী ৰখাই দিলে ফাইনটো আছে তো সেইখিনি গোটাখিনি বস্তু লওঁ আমাৰ জাগা আনি গাইছ আৰু গাইছ এইফালে খৰি চৰি গোটা নুমাই দিলে ইয়াতে তাৰপাছত এতিয়া চৰু তৰু এফালে ডিজে সিজে গোটা নুমাই দিয়া হৈ গ'ল আৰু এম্বুলেঞ্চ লোৱা পিকনিক খাবা 24/7 আৱাৰ্ছ চাৰি লেখি গাই এইফালে ইয়াতে এম্বুলেঞ্চ লোৱা পিকনিক খাবা আছে আমাৰ গোটা বাচন ধোৱা হৈ গ'ল তাতে তো ধুনীয়াকৈ জুই চুই ধৰি দিছ তাতে আমাৰ ৰান্ধনি যুগুনি চান্দি মহস্তৰী কেনাই আৰু গাই চবে বক্স আনছি কেনে আমি বক্স অফ কৰি থৈছোঁ আমি জানতে বজাম ভাল জেগাত না কি কয় ৰ মাথা এটা গাইছ বিহে গৈছে বিশ্বাস কৰা হৈছে এতিয়া ধুনীয়াকৈ আমি জানতে বজাম আৰু গাইছ এটা ভাল এটা বজাম কি খৰচ কৰাৰ কাৰণে টেনশ্যন নাই তাৰমানে 10 টকা যদি হৈ গ'ল তাত থাকি মানে গাইছে এই গাড়ীখন যে আছে এই গাড়ীখন তাৰমানে তো থৈ দিছে মানে থৈ দিয়া এলাও নাই তো গাড়ীখন ফটো মাৰি লৈ গ'ল দেখছি না তাৰ নম্বৰ প্লেটখন জাষ্ট ফটো মাৰছি তো সেয়া আমাৰ চাহ হৈ গ'ল ধুনীয়াকৈ ইলাচি গোটাখিনি দি কিনে চাহ হৈ গ'ল খাবি নে বোলো তো ধুনীয়াকৈ চাহ হৈ গ'ল আমি এতিয়া এই ব্ৰেড চেয়াৰ আছে ধুনীয়াকৈ খাই লৈ থাকে লগবি ৰ গান শুনবি উৰা বাটটো বজাই আছে তো গাইছ চব আহি গ'ল জুইটো একদম তাগৰা ধৰি দিছোঁ এতিয়া ৰান্ধি কিনে খাৱাই কথা আৰু গাইছ এইফালে চব্জিটো ধুনীয়াকৈ কাটি লৈ আপোনালোকে চাব পাৰে তো ইয়াতে আছে এইটো হৈছে ব্ৰইলাৰ আৰু তো আছে হাঁহ তো ধুনীয়াকৈ বনাব লাগিব গাইছ তো ইয়াতে আছে ব্ৰেড এতিয়া আমাৰ ডেইলি টাইম ডেইলি চাহ খাই আছে চাব পাৰে গোটা মাহ খাই আছে চব এইফালেও খাই আছে চব মজাৰ গাইছ হা নালগে অবিৰেট ধুনীয়াকৈ আমাৰ চাহ তাহ ডিমে চিমে গোটাখিনি খাৱা হৈ গ'ল এতিয়া আমি কাটিম পিঁয়াজ এইফালে আলু এটা ৰচি কাটিতে তো এইটো কাটি লওঁ ধুনীয়াকৈ এইটো কাটি কিনে পেষ্ট চেষ্ট কাটি আঞ্জা বৈ দিম আৰু না কি তো গাইছ একদম তাড়াতাড়ি এইফালে চব্জিটো কাটা হৈছে গোটাই মাংস আছে তো ধুনীয়াকৈ পেষ্টটো কাটি লওঁ দালিটো ধুনীয়াকৈ হৈ গ'ল আৰু এইফালে হৈ আছে এইফালে আছে ব্ৰইলাৰটো হোৱা নাই মানে এইটো তেল নিমাটো বাকী আছে ন তেল নিটো মাৰি দিলে দালি কমপ্লিট এইফালে মাংস হৈ আছে চিকেন তো এইটো ব্ৰইলাৰ এইফালে হাঁহটো কৰিছে হাঁহটো এইটো ধুনীয়াকৈ আমাৰ আহি গ'ল ভাজা মাংস এতিয়া খাৱাই কথা চলিত খা এই কেনেকৈ আছে ভাই তই কি কৰিছে মাই নাপাওঁ আমি যাই আছো গা ধুবা তো চব আহি গৈছে আমি যাই আছো গা ধুবা আৰু আপোনাৰ পাৱাৰ বেংক মোবাইলো চাৰ্জ দিছোঁ তো আমি যাই আছো গা ধুবা তো এটা গৈছে আগে আৰু এটা হৈছে কি নাই ও কি হৈছে ৰাতি কি হৈছে বগৰী নেকি মাৰিব ইয়াত চাওক কিমান খাইছে মাংস খাইছে না আৰু আছে হাঁহ আছে কেনাই নদী পাহাৰ এইবিলাক পাহাৰ পাহাৰ এইবিলাক পাহাৰ তোকতো তোৰ মাইকী আহিবই নিদে দেখা কি কৰে কেনাই তখন কি 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 কে খুলি আছে কাপোৰ গিলা চাবা কিছ কৰি আছে ভাল আগৰ ক্লিপটো দিয়ে লাইভ কিচিং এইটো মই ক'ব নোৱাৰো চালা চেলেঞ্জ ক'ব নোৱাৰো লাইভ তাৰমানে চব তাকেতো ভাই এইবিলাক কৰে গাইছ কি তোৰ দৰে চাবা হা তোৰ দৰে চাবা মনে চাম নাই আৰু গাইছ বঢ়িয়াকৈ গা ধুলোতে ধুনীয়াকৈ গা চা ধোৱা হৈ গ'ল তো এটা ধৰক ভিডিঅ' কৰা নহ'ল গা ধোৱাটো তো চবে পেণ্ট চেণ্ট পিন্ধি আছে ধুনীয়াকৈ কেনাই বৰ্মন ভাল না এইগিলা ফটো গাইছে পোজ দেখছে না গাইছ এইটো হৈছে ব্ৰইলাৰ আৰু ইয়াত আছে চাগে ভাত এইটো ভাত
এইটো হৈছে ভাত, এইটো দাইল আৰু এইটো হৈছে ডাক মানে হাঁহ। মানুহ হচি দেচোন বাপৰে দেখিছে না এই পিপৰাৰ মূল আছে গণিব তাৰমানে উপায় নাই আৰু অলপমান কমলা চমলা লৈ যাওঁ অলপ আনাৰস চানাৰস যিহেতু দাম কম ভূটানত তো লৈ যাওঁ এতিয়া দোকান বেছি আছে ৰ'ব অলপ কমলা অ' কমলা কিমানকৈ কেজি কেইটা থাকে দৰ্জনত 12 পিচ সেইটো কিমান চবাকে নেকি কম নহ'ব নেকি কিমান দৰ্জন এইটো ভাল নহয় বেছি এইটো কিমানকৈ এই বহুত হৈছে আৰু গাইছে এই কমলা এটা লৈছি 300 টকা বাপৰে বাপ কি দাম হে দেখছে না সৰু ছোৱালী এইগিলা গোটাই বেছি তোমাৰ বয়স হৈছে বিয়া পাতি চলিবা বেয়া কবা চব বহি গেছি ফাৰ্ষ্ট কেনে মাংসটো কেনে হাত লাগছি মাংস দিয়াই নাই দিয়া নাই দে এইফালে চব খাব বহি গেছি দালি ভাত দি খাই দি চব খাই দি এক দি ও তো ভাত কি এক দে ভাত আমাৰ হাঁহৰ মাংস আহি গেছি কি লেগ পিচ দে দিব দে ভাবলে চবৰে এটা বাক পিচ খাই গেছি হাঁহৰ মাংস কেনে আহিছি ভাল হৈছে নে টেষ্ট কৰি এটা নাম্বাৰ টেষ্ট মাৰি দিয়া হাঁহৰ মাংস দি হাঁহৰ মাংস মাংস আহি গেছে হাঁহৰ মাংস ব্ৰইলাৰ কেনে নহয় কেনে ভাল না কেনে মানে গাইছে অলপ বতাহ খাইছে অলপমান তাৰমানে চলি জল লাগছি তো এই ব্ৰইলাৰ খাইছে ব্ৰইলাৰ দালি আগতে জানতে চাহ হৈ দিম ধুনীয়াকৈ মাংস চাংস আহি গ'ল এই দেখি হাঁহ খাই যাম ধুনীয়াকৈ ভাত চাত খোৱা গাই আঞ্জা কি কৰিছে বাপৰে ক'ব নোৱাৰা হৈ গৈছোঁ আমাৰ সভাপতি আৰু ছেক্ৰেটাৰী আকৌ ঘণ্টা কৰা নাই সিহঁতক কেজি দি লাভ নাই ৰান্ধনি কেজি দিব লাগিব বুজি দিব লাগিব তই কেনে আছি বঢ়িয়া ইয়াততো গাইছ বেমাৰ হৈ আছি এই ড্ৰাইভাৰৰ চিটত বহি আছে আৰু বেছিকৈ নাম ড্ৰাইভাৰৰ খাওঁ আলি নিজে সিজে লোড কৰি কেনে আমি ফুৰি কেনে ডাইৰেক্ট ঘৰত যাম আমি অলপমান ফুৰিব আছোঁ য'ত প্লেচ আছে ভাল প্লেচ তো তাতে যাই আছোঁ আহো ৰচি দিছে গাইছ এই গাইছ দেখছে না বক্স কেনেকৈ আনিছে এই চাওঁ আকৌ ভয় কৰিব নাই গাইছ চব বক্স লৈ আহি যাওঁ ভূটান চকী তো গাইছ এতিয়া ধুনীয়াকৈ আগতে যাই আছোঁ আৰু গাইছ এইফালে চব পিকনিক দেখছি জেগা আৰু এই নিজৰতো এনেকৈ যাম মজা গাইছ পানী চানী বঢ়িয়াকৈ আহে গাঁৱত গ'লে যাওঁ চবে সাঁচি ৰ খাহে মাহে গোটা সাঁচি এতিয়া গাড়ীত নেচাৰেলি হ'ল আৰু চেৰেলি ডাইৰেক্ট কুন্দৰ হস্পিটেল নলবাৰী মেডিকেল কলেজ চব ভৰ্তি হৈ যাবি চাব অঁ এইবিলাক কি চাই নাই দে খাওয়াই নেচাৰেলি হ'ল বুজিছ না আৰু গাইছ এটা কথা কিন্তু এই বস্তুটো ভূটান চকী প্লেচ আছে না আহি কিনে বৰ্ড নালাগে কাৰণ আমি 2 বাৰ কিন্তু বৰ্ড লগা নাই দেখছি না পাঁচ চাৰ এইগিলাখান এতিয়া আন্ধাৰ হৈছে দেখছো অলপমান তো সেইকাৰণে সেনেকুৱা হৈছে তো আগত যাই আছোঁ বঢ়িয়া নিজৰ টাইপ আছে কেনে দেখলো হেল্ল' তই কি চাই আছা আন্ধাৰ হৈছে তই নিজে কলো এটা তোক দেখা নাপায় বুজা নকওঁ আৰু এটা মানুহ আছে জেগাটো কি মজা লাগছে বে আল্টিমেট ভিউ গাইছ তাৰ পৰা তাৰমানে যাবা নাই তাৰমানে হাতীৰ কাৰণে ডেঞ্জাৰাছ ন তো সেইকাৰণে যাবা নাই তো আমি ফিৰিব লাগিব তো তাৰ পৰা যাবা নাই আৰু তো এইফালে যাই কিনে আমি আৰু অলপমান ফটো তুলি যাওঁ কি বোলে হুইচেল বাজাই আছে সেই কৰ বৰগাছাৰ পাইছোঁ এতিয়া সোমাই থ'ব কিন্তু মেইন গাড়ী পোজ গাইছ তাৰ বোলে আর বলে আপনার যাবা না হাতির যেহেতু খাতরা তো আমি আর ফিরু দিয়ে গেছি 5টা বাজিলে আমি ডাইরেক্ট যাও যে বান্ধি আর ঘরমে যাতা হু আজি আৰু পিকনিকৰ ব্লগ আৰু এই মানে গাইছ এফলে আছে শ্ৰী নৰভদ্ৰেশ্বৰ হনুমান মন্দিৰ তো আমি নাযাওঁ ইমান ফিয়া এতিয়া গাইছ উঠলি এটা কথা হ'ব যে খেপা খাইছোঁ সেই সোপাতে চব গাড়ীত চিয়াৰাই কেনে যাব লাগিব কথা সেইটোৱে তো দেখছা গাইছ কি কৈছে জানা তাই এই ই দেখছে না ই কৈছে তাতে বোলে হাতী জিৰা হয় কি করবি হাতী জিৰা বোলে তুমি কি অদ্ভুত চলিও আছো গাইছ হাতী জিৰা বোলে সেই ঘরত গাড়ি চালাতে পাগলা যাবি এ সাগলা গাড়ি এ সাগাই পিকনিকৰ গাড়ী একা গেলি নহয় এই আগত গেলি আছে দেখছি না এইগিলাখান চব আৰু গাইছ এতিয়া এটা কথা মানে আগত পুলিচ চেকিং বহি থাকে খোলা গাড়ী লৈ এতিয়া আমি বহি যাব লাগিব গাইছ চাওঁ পুৰা ফুল এনজয় আৰু গাইছ এতিয়া আমি ডিজে বজাব এটা বহুত ঘটনা মানে কি আমি আহিছোঁ থানা এখন পাইছোঁ ধুনীয়াকৈ গাড়ী কৈছি এইগিলাখানত ডিজে চিজে নিয়ে এলাও নাই তো ড্ৰাইভাৰৰ লাইচেঞ্চ 3 মাহ হয় কেঞ্চেল কৰিম বুলি কৈছিল তাৰপিছত
আছে কিছুমান পুলিচ সব পুলিচক কোৱা নাই কিছুমান এনেকুৱা হটৰ পুলিচ আছে গাইছ লগে লগে কয় তোৰ লাষ্টত চিন মাৰ নাই চিজ আৰু এটা আমাৰ ভাল ছাৰ আছিল তেওঁ আমাক ভাবি দিলে দুৰপা চেলুট দি দিছ হয়নে ন দাদা হয় দে এর বেশি মতো ইয়ের এ গাইস পুলিশের বটে সব এ গাইস সব পুলিশের বটে সব লোকে আতা পুলিশ টুপি মারা দেখলি সব লোকে এই দোস্ত এনে বরখা কোন পুলিশ কোন আছে গালি হয়ে যাও গাইস সবরে এই গাছ তারপর পার হইলো এবার আছে আমার নলবাৰীত পুরো চেকিং করেছে আমি গোটাইটা নমি দিলো গাড়িখান জারিক পে দিলো যেটা আকো করবে নরে দেয়া এই নলবাৰীত পুলিশ আমি গোটাবা নমি দিছো নিবে খালি গাড়ি নে আকো করা এত ঠুকা পারছি কেন এক্সপেরিয়েন্স মজা মজা আপনি গেলে হই যা না কে হন এই স্ক্যানার ধরে স্ক্যানার হইছে পুলিশের বাড়ি আচ্ছা সকাল তোর তাকি গেলে তো গাইস কালি বঢ়িয়াকৈ আহিলোঁ আৰু গাইছ পুলিচো যিখন লাফৰা মানে গাইছ এনেকুৱা খোলা গাড়ী নেনা আপোনালোক যদি খোলা গাড়ী কোনোবা নিম বুলি ভাবি আছে তো খোলা গাড়ীত নাযাব একদম চবচে ডেঞ্জাৰাছ মানে গাইছ ড্ৰাইভাৰৰ লাইচেঞ্চ কেঞ্চেল কৰি দিয়ে তো আমাক কিবাকৈ কাজি ৱাৰ্ণিং যিটো নাযাওঁ গাইছ আমি খোলা গাড়ীত পালি বন্ধ কৰি যাম তো বহুতখিনি ৰাতি পুলিচৰ পৰাই কষ্ট পাইছোঁ তো একো নাই তো গাইছ আজি ভিডিঅ'ৰ পৰা ইমানখিনি আছিল তো 2025 পিকনিক ইমানতে সমাপ্ত আৰু আমাৰ পিকনিকৰ লাষ্ট খানা এটা আছে তো সেইটোৰ ব্লগ পাব তো আজি ভিডিঅ' ইমান যদি ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই বাই Diablo, soldier, I